নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আজিৰ দিনটোত ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আৰু এইবাৰ 10টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই বৰ্ষত 5টা শীৰ্ষস্থান ঘোষণা কৰা হৈছে। ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে যোৰহাটৰ অনুৰাগ দলৈয়ে। 593 নম্বৰেৰে শীৰ্ষস্থান দখল অনুৰাগ দলৈৰ। প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ আৰু 590 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা আৰু তৃতীয় স্থান লাভ কৰিছে মানস প্ৰতিম শইকীয়া আইচলেণ্ড একাডেমী মাজুলী কমলাবাৰীৰ ছাত্ৰ আৰু চতুৰ্থ স্থান লাভ কৰিছে বেদান্ত চৌধুৰী চেলামাৰী স্কুল বৰপেটা আৰু পঞ্চম স্থান লাভ কৰিছে দেৱাশ্ৰী কাশ্যপ ৰামানুজন নগাঁও। আৰু এইবাৰ 10টাকৈ ৱেবছাইটত উপলব্ধ হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ। প্ৰথম ৱেবছাইটটো হৈছে সেবাৰ অফিচিয়েল ৱেবছাইট https://sebaonline.org আৰু বাকী আটাইকেইটা ৱেবছাইট আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। যিকোনো এটা ৱেবছাইটত ভিজিট কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব। পৰৱৰ্তী খবৰ ৰাজ্যজুৰি হঠাৎ অচল হৈ পৰিল মোবাইল সেৱা। বহুতৰে মোবাইলৰ পৰা নোযোৱা হৈছে ফোন আৰু মোবাইল সেৱা বন্ধ হোৱাত এতিয়া ৰাজ্যজুৰি হাহাকাৰ। ৰাজ্যজুৰি হঠাৎ অচল হৈ পৰিল মোবাইল সেৱা। বহুতৰে মোবাইলৰ পৰা নোযোৱা হৈছে ফোন। আপোনাৰ ফোনতো এই সমস্যাই দেখা দিছে নেকি? আপুনি কমেণ্ট বক্সত জনাওক। ইনকামিং আৰু আউটগোয়িং দুয়োটাকলৈ বন্ধ হৈ গৈছে আৰু মোবাইল সেৱা বন্ধ হোৱাত এতিয়া ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ দেশত সামৰণি পৰিল 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন শুকুৰবাৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 2টা সমষ্টিক সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে 68%ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। অসমত এই পৰ্যায়ত সামগ্ৰিকভাৱে 75.95% ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত 5টা সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত 76.74%, যোৰহাট লোকসভা সমষ্টিত 79.48%, কাজিৰঙা লোকসভা সমষ্টিত 75.79%, শোণিতপুৰ সমষ্টিত 74.81% আৰু লখিমপুৰ সমষ্টিত 72.65% ভোটদান সম্পূৰ্ণ হৈছে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ। সকলো পৰীক্ষাৰ্থীৰ বাবে সেবাৰ কেইবাটাও ডাঙৰ ঘোষণা। এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক দিয়া নহয় পাছ চাৰ্টিফিকেট। এই বৃহৎ ঘোষণা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাৰ। সদ্য ঘোষিত HSLC উত্তীৰ্ণৰ বাবে ডাঙৰ খবৰ। এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰদান কৰা নহ'ব প্ৰমাণপত্ৰ অৰ্থাৎ পাছ চাৰ্টিফিকেট। মাৰ্কশ্বিটখনেই হ'ব প্ৰমাণপত্ৰ। সেবাৰ নামত শেষবাৰলৈ অনুষ্ঠিত হ'ল এইবাৰ মেট্ৰিক পৰীক্ষা আৰু 45 দিনৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে সেবাই। OMR চিট ব্যৱহাৰ কৰাৰ বাবে সোনকাল হৈছে ফলাফল। তুলনামূলকভাৱে অন্য বছৰতকৈ এইবাৰ তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা বৃদ্ধি পাইছে। লগতে বৃদ্ধি হৈছে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও। আৰু অহা 22 তাৰিখৰ পৰা ৰিচেকিঙৰ পৰ্টেল খুলি দিয়া হ'ব পৰীক্ষাৰ্থীৰ বাবে। পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ নিয়মত আপত্তি দৰ্শাই জনোৱা ডক্টৰ হীৰেন গোহাঁইৰ আবেদন সন্দৰ্ভত
কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ অধিসূচনা জাৰি কৰা নাগৰিকত্ব সংশোধনী নিয়মক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰীয় আৰু অসম চৰকাৰ উভয়ৰ পৰা উত্তৰ বিচাৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এই নিয়মসমূহ 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত উপস্থিত হোৱা অমুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছে। দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ন্যায়াধীশ JB পাটৱালাৰে গঠিত বিচাৰপীঠে আবেদনকাৰী অসমৰ এগৰাকী স্বনামধন্য বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইক প্ৰতিনিধিত্ব কৰা অধিবক্তাই দাখিল কৰা যুক্তিসমূহ গ্ৰহণ কৰে। অসম চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। উচ্চতম ন্যায়ালয়ে নতুন আবেদনখন একেটা বিষয়ৰ বৰ্তমানৰ গোচৰৰ সৈতে একত্ৰিত কৰিবলৈও নিৰ্দেশ দিছে। শেহতীয়া আবেদনখনত ধীৰতাৰে কোৱা হৈছে যে বাংলাদেশৰ পৰা অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ অনিয়ন্ত্ৰিত প্ৰব্ৰজনৰ ফলত জনগাঁথনিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে, যাৰ ফলত খিলঞ্জীয়া লোকসকল নিজৰ মাটিত সংখ্যালঘু হৈ পৰিছে। ইয়াৰ পূৰ্বে বিচাৰপীঠে কা নিয়মৰ কাৰ্যকৰীকৰণ বন্ধ কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনখনৰ প্ৰত্যাহ্বানসমূহ সমাধান নকৰালৈকে ইয়াৰ বলবৎকৰণ স্থগিত ৰখাৰ বাবে কৰা আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে। ডক্টৰ হীৰেন গোহাঁইয়ে তেওঁৰ আবেদনত যুক্তি আগবঢ়ায় যে 2024 চনৰ কাৰ নিয়মাৱলী বৈষম্যমূলক, স্বেচ্ছাচাৰী আৰু ভাৰতৰ সংবিধানৰ মৌলিক নীতিৰ বিপৰীত হোৱাৰ বাবে ই অসাংবিধানিক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, ৰাজ্যত হঠাৎ সলনি হ'ব পাৰে বতৰ। ৰাজ্যৰ 31খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যত ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা, বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সম্ভাৱনা। ৰাজ্যৰ কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। ৰাজ্যত হঠাৎ সলনি হ'ব পাৰে বতৰ। এই সন্দৰ্ভত ৰাজ্যৰ 31খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা। আগন্তুক 4 দিনলৈ ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা বৰষুণৰ লগতে এই সময়ছোৱাত বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি। ৰাজ্যৰ কোন কোন জিলাত হ'ব পাৰে ধুমুহা বৰষুণ চাওঁ আহক। গোৱালপাৰা, চিৰাং, বাক্সা, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, বঙাইগাঁও, বৰপেটা, দৰং, কামৰূপ মেট্ৰ', মৰিগাঁও, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দি, কৰিমগঞ্জ আৰু লগতে কাছাৰতো ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ। মুদ্ৰাস্ফীতিত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰিলে এই উদ্বেগজনক তথ্য। পৰৱৰ্তী খবৰ, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কৰিলে ডাঙৰ ঘোষণা। হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। কেতিয়াকৈ ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল? এপ্ৰিল মাহত নহ'লেও মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব ফলাফল। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে বৃহৎ ঘোষণা।